আমি উপস্থিত হৈছোঁ ৰংঘৰ বাকৰি অঞ্চলত। এই টিকেট ঘৰ, টিকেট সংগ্ৰহ কৰি আছে। টিকেট সংগ্ৰহ 25 টকাকৈ টিকেট। এই 25 টকা টিকেট সংগ্ৰহ কৰি ৰংঘৰ বাকৰিত প্ৰৱেশ কৰিবলৈ পাৰিব। মই দূৰৰ পৰা ৰংঘৰটো তুলিবলৈ চেষ্টা কৰিছোঁ। চাওকচোন ৰংঘৰটো। ইয়াতে ৰজাই বিভিন্ন খেলা ধূলা নাচ বাগ আদি চাইছিলে। এইটোৱে হ'ল ৰংঘৰ। এইটোৱে ৰংঘৰ। এতিয়া আমি শিৱসাগৰৰ গড়গাঁৱত উপস্থিত হৈছোঁহি। এই গড়গাঁৱত আছে কাৰেংঘৰ। এই কাৰেংঘৰ আমি চাবলৈ আহিছোঁ। এই কাৰেংঘৰতে আহোম ৰজা পৰিয়ালসহ আছিলে। গতিকে আমি এইটো কাৰেংঘৰ, ইয়াৰ পৰাই তলাতল ঘৰলৈ ৰাজশাসন কৰিবৰ কাৰণে গৈছিলে। এতিয়া আমি তলাতল ঘৰৰ চৌহদত প্ৰৱেশ কৰিম। আমি টিকেট কাটিবলৈ গৈ আছোঁ টিকেট ঘৰত। তলাতল ঘৰত আমি প্ৰৱেশ কৰিছোঁ। তলাতল ঘৰৰ চৌহদত সুন্দৰ মনোমোহা দৃশ্য। বহুত পুৰণি যুগত আহোম ৰজাই বনাইছিল এই তলাতল ঘৰ। এই তলাতল ঘৰ আমাৰ অসমৰ গুৱাহাটীত থকা জনতা ভৱনৰ লেখীয়া। ইয়াতে ৰাজকাৰ্য পৰিচালিত কৰিছিল। ইয়াত তলাতল ঘৰ। আমি লাহেকৈ ওপৰলৈ উঠিম। তলাতল ঘৰ ওপৰ ভাগ। মায়া সভ্যতাৰ ভাস্কৰ্যৰ প্ৰতীক তলাতল ঘৰ। আহোম ৰজাই স্থাপন কৰিছিলে এই তলাতল ঘৰ। মোৰ বন্ধু ভূপেন ডেকা, কৰুণা ডেকা ঘূৰি আছে তলাতল ঘৰটো পৰিদৰ্শন কৰি আছে। এই তলাতল ঘৰ, এই ওপৰ ভাগ। এইখিনি চিনি পাইছেনে? এইখিনি কি চিহ্ন আছিল? যেতিয়া বিচাৰ কৰিছিল এইখিনিতে ৰজা বহিছিল। বুঢ়া গোহাঁই, বৰ গোহাঁই, বৰপাত্ৰ গোহাঁই, বৰ বৰুৱা ঘৰ। এয়া দেখিছে। শিৱদৌলত উপস্থিত হৈছোঁ। এয়া শিৱদৌল। এইটো দেখিছে শিৱদৌল। এয়া শিৱদৌলৰ সন্মুখত আমি উপস্থিত হৈছোঁহি। যে শিৱদৌল, শিৱসাগৰ শিৱদৌল। সুন্দৰ লাগিছে পৰিৱেশ, মনোমোহা দৃশ্য। আমি শিৱদৌলত উপস্থিত হৈছোঁহি। আমি সেৱা ভাগ ল'বলৈ আগবাঢ়িছোঁ। মন্দিৰৰ ভিতৰত আগবাঢ়িছোঁ ভক্তসকলৰ লগতে। আমি শিৱদৌলৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। আহোম ৰজাৰ স্থাপত্যৰে প্ৰতীক চিহ্ন। ভিতৰলৈ প্ৰৱেশ কৰিছোঁ শিৱদৌলৰ। শিৱসাগৰ বহুবাৰ আহিছোঁ, শিৱদৌলত প্ৰৱেশ কৰা নাছিলোঁ। এইবাৰে মই শিৱদৌলত প্ৰৱেশ কৰিছোঁ। ইয়াতে পূজা অৰ্চনা কৰি আছে। এয়া পূজা অৰ্চনা কৰিছে শিৱদৌলৰ ভিতৰত। ময়ো ভক্তৰ লগতে একেলগ হৈ ইয়াত প্ৰৱেশ কৰিছোঁ পূজা অৰ্চনা কৰিবলৈ। এতিয়া আমি জয়সাগৰত উপস্থিত হৈছোঁ। এই জেৰেঙা পথাৰ জয়সাগৰ। ইয়াতে জয়মতীক লালুক খুলাই আহোম ৰজা
লালু খোলাহঁতে শাস্তি দি মাৰিছিল। আঁতৰত এইটো জয়মতীৰ স্মৃতিত বনোৱা মন্দিৰ জয়দেউল আৰু নাতিদূৰত জয়মতীৰ স্মৃতিতে ৰুদ্ৰসিংহই খন্দা জয়সাগৰ পুখুৰী। এইটো জয়দেউল। নাতিদূৰত জয়সাগৰ। গেট বন্ধ কৰি দিছে ইয়াত। যেনে আমি আঁতৰৰ পৰা জয়সাগৰ দৃশ্য তুলিবলৈ চেষ্টা কৰিছোঁ। এয়া আমি শিৱসাগৰৰ চৰাইদেউত উপস্থিত হৈছোঁ। এই চৰাইদেউতে আছে ৰজাক কবৰ দিয়া মৈদামসমূহ। দুইফালে টিকেট ঘৰ আছে। টিকেট সংগ্ৰহ কৰি মৈদাম অঞ্চলত প্ৰৱেশ কৰি আমি মৈদামসমূহ পৰিদৰ্শন কৰিম। এইটো জিৰণিচৰা চৰাইদেউ মৈদামৰ। ইয়াতে ৰজাৰ মৃত্যু হ'লে ইয়াতে আহি ৰাখিছিল ৰজাক। তাৰপিছত নিৰ্দিষ্ট মৈদামত নি কবৰ দিয়া হৈছিল। ওচৰে পাঁজৰে বহুত মৈদাম আছে। ইয়াত ইটো পাৰে 28টা মৈদাম আছে। 28জন ৰজাক ইয়াত কবৰ দিয়া হৈছিল। এয়া চৰাইদেউ মৈদাম ক্ষেত্ৰ। আনটো পাৰে 100ৰ ওপৰ মৈদাম আছে।